ও মনু ও কি কৰি আছা? এয়া মিঠা আলু ধুই আছো। কি কৰিবা এয়া? কি মিঠা আলু ৰেচিপি এটা বনাও বুলি ভাবিছো, তাকে ধুই কৰি লৈছো বোলো। বনাবা কিন্তু বইল কৰি থৈ নিদিবা, স্পেচিয়েল হ'ব লাগিব। ঠিক আছে বাৰু, মই চেষ্টা কৰি চাওঁ কেনেকুৱা বনাও। প্ৰতিদিনে মানুহজনক স্পেচিয়েল ৰেচিপিয়ে লাগে। আজি মই মিঠা আলু ধুই কৰি ললো, তেওঁ কৈছে বইল নকৰিবা, কিবা এটা স্পেচিয়েল বনোৱা। তাকে মই ভাবিলো আজি মিঠা আলুৰে পিঠা বনাম। আৰু এই মিঠা আলু পিঠাটোনো মই কেনেকে বনাও, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে মই আলু কেইটা লৈ এয়া এনেদৰে বাকলি গুচাই লৈছো। আৰু এতিয়া আলুকেইটা মই এনেদৰে সৰু সৰু পিচ পিচকে কাটি লৈছো, কাৰণ এইখিনি আমি এতিয়া বইল কৰিব লাগিব। গোটেইখিনি আলু মই এনেদৰে কাটি লোৱাৰ পিছত এটা কুকাৰ লৈ লৈছো। আৰু এতিয়া কুকাৰটোত মই আলুখিনি দি দিছো। এতিয়া ইয়াত মই অকনমান পানী দিছো যাতে আলুখিনি সিজা জোখৰ, তাৰপিছত ঢাকনিখন লগাই এতিয়া এটা চিটি দি এইখিনি বইল কৰি ল'ম। আলুখিনি বইল হোৱাৰ পিছত মই খৰাহি এটালে এয়া টুকি ৰাখিছিলো, আৰু এতিয়া যেতিয়া ঠাণ্ডা হ'ল এইখিনি আমি এটা বাতিৰ ওপৰত লৈছো, আৰু এই খৰাহিটোতে মই এইখিনি এতিয়া এনেদৰে চালি দিম। এনেদৰে যদি আলুখিনি চালি দিয়া যায় তেতিয়া একেবাৰে মিহি হৈ আহে, ক'তো গোটা গুটি নাথাকে। সেয়েহে মই এনে খৰাহিটোতে গোটেইখিনি আলু চালি দিলো। এতিয়া চাওক কিমান ধুনীয়াকে ওলাই গৈছে। এতিয়া মই গোটেইখিনি আলু চালি হোৱাৰ পিছত এতিয়া এইখিনি চাওকচোন কিমান মিহি হৈ যায়, দেখিছেনে? এনেকে লাডু বান্ধা খাই গৈছে। মই আপোনালোকক অকমান দেখুৱাইছো, ইয়াত কোনো ধৰণৰ গোটা গুটি নাই, একদম ধুনীয়া মিহি হৈ গৈছে। এনেকুৱা হলে পিঠাটো বনাবলৈ সুবিধা হয়, গোটা গুটি নহয়। এতিয়া ইয়াত মই দিছো এয়া এই কাপটোৰ জোখেৰে 1 কাপ জোখৰ চেনি গুৰি। চেনিখিনি মই পিচি লৈ পেলাই দিছো, আৰু চেনিখিনি পিছোতে মই ইয়াত 2টা ইলাচিও পিচি লৈছিলো। আৰু এইটো কাপৰ জোখেৰে আধা কাপ মই শুকান পিঠাগুৰি দিছো। পিঠাগুৰি বৰা চাউলৰ, ভাতৰ চাউলৰ পিঠাগুৰি দিছো, তেতিয়াহে পিঠাটো কোমল হ'ব। লগতে মই আধা কাপ ময়দাও ব্যৱহাৰ কৰিছো, নহলে পিঠাটো টান হ'ব পাৰে। সেয়েহে মই আধা কাপ ময়দা আৰু আধা কাপ বৰা চাউলৰ, ভাতৰ চাউলৰ শুকান পিঠাগুৰি লৈছো। আৰু এতিয়া এইখিনি ভালদৰে সানি ললো। সানি লোৱাৰ পিছতো অকনমান ঢিলা ঢিলা লাগিছে, ইয়াত মই আৰু কেইটামান পিঠাগুৰি এড কৰি দিছো। আৰু চাওক এই ধুনীয়া এটা মই ডো ৰেডি কৰি ললো। এতিয়া আমি পিঠাখিনি বনাম। ডোটোৰ পৰা এতিয়া মই এনেদৰে অকনমান অকনমান পৰ্চন লৈ পেলাই এতিয়া এটা ঘিলা আকাৰত শ্বেপ দিছো, আৰু ঘিলাটো যাতে ধুনীয়া গোল হয় সেয়েহে মই এনেদৰে টিপি টিপি এইটো চাওক ধুনীয়া এটা গোল কৰি লৈছো। এতিয়া মই এনেদৰে গোটেই কেইটা পিঠা ৰেডি কৰি ল'ম, তাৰ পিছত এইখিনি আমি ভাজিম। এয়া চাওকচোন মই কেনেদৰে কৰিছো। এয়া মই এনেদৰে এতিয়া গোটেই কেইটা পিঠা ৰেডি কৰি ল'ম। মোৰ মিঠা আলুৰ আৰু 2টা ৰেচিপি আছে, মিঠা আলুৰ লালমোহন আৰু মিঠা আলু ক্ষীৰ। যদি আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। এয়া দেখিছে মই গোটেই কেইটা পিঠা এনেদৰে ঘিলা কেইটা ৰেডি কৰি ললো। এতিয়া আমি দেখিবলৈ ভাল লাগিব কাৰণে ইয়াত মই কলা আৰু বগা তিল ভাজা তিল কেইটামান আছিলে, সেয়েহে লৈ পেলাই ইয়াৰ ওপৰত এনেদৰে অকনমান অকনমান ছটিয়াই দিছো, যাতে পিঠাটো দেখিবলৈ ভাল লাগে। তিলখিনি ছটিয়াই দিয়াৰ পিছত মই আঙুলিৰ সৈতে এনেদৰে হেঁচি হেঁচি দিছো, যাতে তিলখিনি পিঠাটোৰ পৰা এৰাই নাহে। এনেদৰে মই তলে ওপৰে 2টা চাইডে তিলকেইটা লগাই লগাই ল'ম, যাতে পিঠাটো দেখিবলৈ ভাল লাগে। এয়া মোৰ গোটেইখিনি 2টা চাইডে চাওক এনেদৰে মই তিলখিনি লগাই লগাই ললো, আৰু এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি পিঠাখিনি ফ্ৰাই কৰিম। তাৰ কাৰণে মই এখন পেনত ইয়াত তেল দি দিছো। তেলো মই বেছি ব্যৱহাৰ কৰা নাই, অকনমানহে দিছো। ইয়াত তেলো বেছি প্ৰয়োজন নহয়। তেল অকনমান গৰম হোৱাৰ পিছতে মই ইয়াত পিঠাকেইটা দি দিছো। এই পিঠাবিধ বনাওতে তেলখিনি একেবাৰে গৰম কৰি ল'ব নালাগে, অকনমান গৰম হওঁতেই পিঠাখিনি দি দিব লাগে। আৰু পিঠাখিনি ভাজি থাকোতে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। আৰু যেতিয়া পিঠাখিনি এটা চাইড অকনমান সময় সিজাৰ পিছত মই এনেদৰে চামুচ এখনৰ সহায়ত লুটিয়াই দিছো। এতিয়া এইখিনি মই এনেদৰে ইলুটি শিলুটি কৰি ধুনীয়া এটা কালাৰ অহালৈকে আৰু পিঠাখিনি ভালদৰে সিজালৈকে এইখিনি ভাজি ল'ম। এয়া চাওক পিঠাখিনি কিমান ধুনীয়াকে ফুলি আহিছে, আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। এনেকুৱাতে পিঠাখিনি এতিয়া মই কাঢ়ি দিম, আৰু ইয়াতকে ৰঙা কৰিব নালাগে। পিঠাখিনি ধুনীয়াকে সিজি গৈছে, আৰু এতিয়া মই এনেদৰে গোটেই কেইটা পিঠা ধুনীয়াকে ভাজি ল'ম। পিঠাকেইটা ভাজোতে এটা কথা মন কৰিব, গেছৰ ফ্লেমটো যাতে ল' হৈ থাকে। যদি গেছৰ ফ্লেমটো বেছি হৈ থাকে তেতিয়া সোনকালে ৰঙা পৰি আহিব, কিন্তু পিঠাখিনি ভিতৰলে ভালদৰে নিসিজিব। আৰু মোৰ এয়া গোটেই কেইটা পিঠা বনোৱা হৈ গ'ল। আৰু এইফালে এয়া মোৰ মিঠা আলুৰ পিঠাকেইটা ৰেডি হৈ গ'ল। আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? দেখিবলৈ যেনেদৰে ধুনীয়া হয়, খাবলৈও বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে মিঠা আলুৰ পিঠা বনাই খোৱা নাই, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ বনাই খাই চাবচোন। আৰু এটা পিঠা মই আপোনালোকক ভাঙি দেখুৱাইছো, চাওকচোন কিমান ধুনীয়া কোমল হৈছে, আৰু ভিতৰলৈকে ধুনীয়াকে সিজি গৈছে। আজি মোৰ মিঠা আলুৰে বনোৱা পিঠা ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।